নমস্কাৰ। এজন মানুহক যদি সোধা যায় আপুনি জীৱনৰ পৰা কি বিচাৰে, তেতিয়া হয়তো মানুহজনে ক'ব যে মই জীৱনত ঘৰ দুৱাৰ মাটি সম্পত্তি শিক্ষা সংস্থাপন অট্টালিকা এইবিলাকে বিচাৰোঁ। এটা দৃষ্টিকোণৰ পৰা হয় এইবিলাক মানুহৰ জীৱনৰ সৰ্বোত্তম আহিলা, যিকোনো উপায়েৰে বা যিকোনো কৌশলেৰে আমি এইবিলাক বস্তু আমি ঘটি ল'ব পাৰোঁ। কিন্তু এইবিলাক ঘটাৰ পিছতো কিন্তু মানুহ সুখী নহয়। মানুহে জীৱনত আচলতে শান্তি বিচাৰে। আৰু এই শান্তি কেনেকে পাব পাৰি উপনিষদত কোৱা হৈছে। আৰু মই ভাবো উপনিষদখন কোনো ধৰণৰ ৰিলিজিয়াছ গ্ৰন্থ নহয়, এখন হৈছে সমাজ বিজ্ঞানৰ গ্ৰন্থ। সেই সময়ৰ যিসকল ঋষি মুনি তেওঁলোকে বিভিন্ন ধৰণৰ তেওঁলোকৰ দৰ্শনেৰে তেওঁলোকে জীৱন মৃত্যু বা জীৱনৰ উদ্দেশ্য কি, জীৱনৰ পৰম সত্য কি, এইবিলাক তেওঁলোকে বিভিন্ন ধৰণৰ তত্ত্বৰে তেওঁলোকে আলোচনা কৰিছে। আৰু তেওঁলোকে ছাত্ৰ জীৱনত যিসকল উপনিষদৰ দিনত যিসকল ছাত্ৰ আছিল, সেই ছাত্ৰবিলাকক এইবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে, অশান্তি বা সন্তাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে শান্তি পাঠৰ কথা কৈছে। শান্তি পাঠটো হৈছে ওম শান্তি শান্তি শান্তি। ইয়াত 3 প্ৰকাৰৰ শান্তিৰ কথা কোৱা হৈছে। আচলতে এই 3 প্ৰকাৰৰ সন্তাপৰ পৰা 3 প্ৰকাৰৰ শান্তি সৃষ্টি হৈছে। সন্তাপ 3 প্ৰকাৰৰ, সেয়া হৈছে আধ্যাত্মিক। আমি 1 নম্বৰটো আধ্যাত্মিক, 2 নম্বৰটো হৈছে আধি বৈদিক আৰু তৃতীয়টো হৈছে আদি ভৌতিক। আধ্যাত্মিকটো কোনটো হ'ল, যিটোত আমি আমাৰ শাৰীৰিক বা মানসিক যিবিলাক ৰোগ থাকে, জৰা ব্যাধি থাকে, এইবিলাকে আমাৰ মনত এক ধৰণৰ সন্তাপ দিয়ে। সেই সন্তাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আমি পৰম পিতাক ওম শান্তি বুলি ক'ব লাগে। দ্বিতীয়টো হৈছে আধি বৈদিক। এইটো হৈছে প্ৰকৃতিৰ পৰা পোৱা আমাৰ যিবিলাক সন্তান, ধৰক ভূমিকম্প, আগ্নেয়গিৰি বা চুনামি, এইবিলাকে আমাৰ জীৱনত যিকোনো সময়ত আমাক তছনছ কৰি থৈ যাব পাৰে। গতিকে এইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে ওম শান্তি। আৰু তৃতীয়টো হৈছে আদি ভৌতিক। আদি ভৌতিকত আমাৰ মনত যেনেকুৱা ধৰণে কিছুমান ভাল গুণ আছে, দয়া ক্ষমা কৰোণা, তেনেকুৱা ধৰণে আমাৰ কিছুমান কিন্তু বেয়া নেতিবাচক কিছুমান দিশ আছে। ধৰক ঈৰ্ষা, অসূয়া, হিংসা, পৰশ্ৰীকাতৰ, এইবিলাক গুণ থাকে। মূলতঃ এই 3 সন্তাপৰ পৰাই আমি জীৱনটো আমাৰ খুব দুৰ্বিহ হৈ পৰে। আৰু তৃতীয়টো যিটো আমাৰ সন্তাপ, সেই ঈৰ্ষা দেখে আমাক সদায় এটা অশান্তিৰ সৃষ্টি কৰি থাকে। কাৰোবাৰ যদি উন্নতি হৈছে আমাৰ তেতিয়া বুকু পুৰে। আৰু সেই বুকু পুৰিলে আমি কি হয়, আমি অশান্তিটোকহে আমি প্ৰতিপালন কৰি থাকোঁ। সেইকাৰণে ভাৰতৰ যিবিলাক প্ৰাচীন ছাত্ৰ বা ভাৰতীয় পৰম্পৰাত যিবিলাক শিক্ষা ব্যৱস্থা আছিলে, তাত যিসকল ছাত্ৰ আছিলে, এই ছাত্ৰক সদায় নিষ্ঠা, একাগ্ৰতা, পৰিশ্ৰম, সাধনা, সহযোগিতা, এই গুণবিলাকৰ ওপৰতহে গুৰুত্ব দিছিলে। এইবিলাক উন্নতি সাধন কৰিবৰ কাৰণে পৰামৰ্শ দিছিলে। প্ৰতিযোগিতাতকৈ সদায় সহযোগিতা শ্ৰেষ্ঠ। বৰ্তমান আমি কি কৰিছোঁ যে প্ৰতিযোগিতাৰ কাৰণে বহুত সৰু সৰু ল'ৰা ছোৱালীক আমি খুব সৰুতেই ঈৰ্ষা দিশ বা বিদ্বেষৰ ভাৱ আমি মনত সোমোৱাই দিওঁ, যাৰ ফলত তেওঁলোকে উন্নতিৰ চৰম সীমালৈ যোৱাৰ পাছতো তেওঁলোকৰ কিন্তু শান্তি নাথাকে। সদায় তেওঁলোক অশান্তিত দিন কটায়। সেইকাৰণে জীৱনটো যাতে ঈৰ্ষা দেশৰ পৰা আঁতৰি থাকিলেহে আমাৰ যে শান্তি হয়, সেই কথাটো কিন্তু উপনিষদত আছে। আমি কিন্তু তথাপিও আমি শান্তি বিচাৰি নাপাওঁ। দুখন দেশৰ মাজত সদায় অশান্তি হয় কাৰণে আমি শান্তিৰ চুক্তি কৰোঁ, কিন্তু সেয়া নীতিকে কাগজে কলমে কৰা বস্তু বৰ এটা খুব ক্ষণস্থায়ী। তেনেকুৱা ধৰণে আমাৰ শান্তিৰ নবেল বঁটাও দিয়ে, কিন্তু তথাপি আমাৰ শান্তি নাথাকে। তেনেকুৱা ধৰণে আমি শান্তিৰ কাৰণে কিমান যাগ যজ্ঞ, হাই ভলিউমত আমি ভাগৱত পাঠ কৰোঁ শান্তিৰ কাৰণে, বিশ্ব শান্তিৰ কাৰণে, কিন্তু আমি শান্তি জানো পাইছোঁ? আচলতে শান্তি এক মানসিক অৱস্থা। আৰু শান্তি আমি পাবলৈ হ'লে শান্তি নিজে নিজে নাহে, আমি কষ্ট কৰিব লাগিব শান্তি পাবৰ কাৰণে, আৰু প্ৰেক্টিচ কৰিব লাগিব কিছুমান বস্তু, তেতিয়াহে শান্তি আহিব। উপনিষদত সেইকাৰণে ছাত্ৰসকলক শান্তি পাঠৰ কথা কৈছে, যাতে বিভিন্ন ধৰণৰ বিদ্যা শিক্ষা লাভ কৰাৰ লগে লগে আমি কিছু সময়ৰ অন্তৰে অন্তৰে আমি নিজৰ মনটোক পিউৰিফাই কৰি থাকিব লগা হয়। সেইকাৰণে শান্তি পাঠৰ তেওঁলোকে ব্যৱস্থা কৰিছিলে। শান্তিটো আমি আগতে কৈ আহিছোঁ যে ওম শান্তি শান্তি শান্তি, এই তিনিবাৰ ক'বলৈ কৈছে, আৰু বিভিন্ন টাইমত ক'বলৈ কৈছে। আমাৰ যেনেকৈ বেমাৰ হ'লে, ৰোগ হ'লে আমি যেনেকুৱা ধৰণে ডক্টৰে থ্ৰাইচ ডেইলি এণ্টিবায়'টিক দিয়ে, অলপমান সময়ৰ অন্তৰে অন্তৰে তাক খাব লাগে, তেনেকুৱা ধৰণে আমি মনটো বিভিন্ন ধৰণৰ কালিমা কলুষতাৰে আমাৰ উপচি পৰে। সেইকাৰণে মনটো পিয়ৰ কৰিবৰ কাৰণে, মনটো ফিল্টাৰ কৰিবৰ কাৰণে আমি
সময় সময় শান্তি পাঠ কৰিব লাগে, খুব একান্তভাৱে ধ্যান কৰিব লাগে। তেতিয়া শান্তিটো পোৱা যায়। অন্তঃকৰণেৰে দিনত যদি আমি কেইবাবাৰো এনেকুৱা ধৰণে শান্তি পাঠ কৰোঁ, তেতিয়াহ'লে নিশ্চয় শান্তি আমি পাম। আৰু মনে প্ৰাণে যেতিয়া শান্তি বিচাৰি প্ৰাৰ্থনা কৰা যায়, সেই শান্তি আহিবলৈ বাধ্য। সকলো শান্তিত থাকক। ওম শান্তি শান্তি শান্তি। ধন্যবাদ।